নমস্কাৰ, মই পূৰ্বে সকলোকে ডেষ্টিনিলৈ স্বাগতম জনাইছোঁ আৰু আজি আলোচনা কৰিম বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ বিষয়ে। গ্ৰহসকলৰ ভিতৰত বুধক কোৱা হয় ৰাজকুমাৰ আৰু ৰাজকুমাৰে সকলোৰ লগত মিলি থাকে। গতিকে ৰাজকুমাৰৰ ক্ষেত্ৰত শিকিবলগীয়া বহুত থাকে আৰু ৰাজকুমাৰে যিকোনো ক্ষেত্ৰত নতুনত্ব দিয়ে, অৰ্থাৎ ৰাজকুমাৰৰ ক্ষেত্ৰত সকলো মানুহ নৰমো হয়। তো এনে অৱস্থাত বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি পৰিৱৰ্তন আনিব তাকে জনাব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। অৰ্হা 31 মে 12:40 এইখিনি সময় বুধ গ্ৰহে ৰাশি পৰিৱৰ্তন কৰিব। বুধ গ্ৰহ এতিয়া বৰ্তমান মেঘ ৰাশিত আছে আৰু মেঘ ৰাশিৰ পৰা বৃষ ৰাশিলৈ যাব আৰু বৃষ ৰাশি এই সময়খিনিত আপোনাৰ কাৰণে লাভ নে লোকচান হ'ব। অৰ্থাৎ যেতিয়া ৰাশি পৰিৱৰ্তন হয় তেনেহ'লে গ্ৰহবিলাকে কিছুমান বিশেষ ৰাশিৰ কাৰণে লাভ দিয়ে। তেওঁলোকৰ ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি, তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত লাভ দিয়ে, তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত লাভ দিয়ে, তেওঁলোকৰ জীৱনৰ যিকোনো ক্ষেত্ৰত গ্ৰ'থ দিয়ে আৰু সমস্যাবিলাক দূৰ কৰে। অৰ্থাৎ এই বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰনো কি লাভ হ'ব তাকে জনাম। আৰু আপোনাৰ যদি এইকেইটা ৰাশিৰ ভিতৰত নাম আহে বা আপুনি যদি এইকেইটা ৰাশিৰ অন্তৰ্গত, তেনেহ'লে আপোনাৰ এই সময়খিনি আটাইতকৈ ভাল সময় বুলি আপুনি ধৰিব পাৰিব। কোনকেইটা ৰাশিৰ কাৰণে ভাল? প্ৰথমে আপোনাক উল্লেখ কৰিব বিচাৰিম যে মেঘ ৰাশি। যদি আপুনি মেঘ ৰাশিৰ অন্তৰ্গত হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত এইখিনি সময় আপোনাৰ কথাবিলাক খুব সুন্দৰ হ'ব, টকা পইচা বৃদ্ধি পাব, আপোনাৰ কথাবিলাক মানুহে মন দি শুনিব। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ আন্তৰিকতাটো বৃদ্ধি পাব, ঘৰখনৰ শান্তি পৰিৱেশ বিৰাজ কৰিব। অৰ্থাৎ এইখিনি সময় আপোনাৰ কাৰণে ভাল। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এইখিনি সময় আপুনি নিজে নিজৰ মতে কৰিব পৰাকৈ এটা সময় উপলব্ধ হয়। আপোনাৰ স্বাস্থ্য উন্নত হ'ব। আপোনাৰ ক্ষেত্ৰত আপুনি নিজে যিকোনো কাম কৰিলে আপুনি আন মানুহৰ সহায় লৈ নকৰিলেও আপুনি ছাকচেছ হোৱাৰ যোগ থাকে। অৰ্থাৎ মানে কি হ'ল, আপোনাৰ নিজস্ব চিন্তাধাৰা আপুনি কৰিব পৰাকৈ আপোনাৰ যোগ মুকলি হয়। আপোনাৰ আৰ্থিক দিশ, আমাৰ সামাজিক দিশ বা আপোনাৰ কৰ্মস্থান সকলোতে এইখিনি সময় আপোনাৰ কাৰণে লাভৱান হোৱাৰ যোগ থাকে। যদি আপোনাৰ কৰ্কট ৰাশি, তো তেনেহ'লে কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ ক্ষেত্ৰতো লাভ হয়। যদি আমদানিকৃত ব্যৱসায় কাম কৰি আছে, তেওঁলোকৰ এক্সপৰ্ট ইম্পৰ্ট, তেনেহ'লে তেওঁলোকৰ কাৰণে আটাইতকৈ লাভ হয়। যিসকলে কৰ্মস্থানত জড়িত হৈছে তেওঁলোকৰ পদোন্নতিৰ যোগ থাকে। ব্যৱসায় বাণিজ্যসকলৰ লগত জড়িতসকলৰ ক্ষেত্ৰত ব্যৱসায় এক্সপেণ্ড হয়। যিসকলৰ সংসাৰৰ সুখ নাছিলে সেইসকলৰ সুখ বৃদ্ধি হ'ব। এইখিনি সময়ত তেওঁলোকৰ কাৰণে প্ৰফিটেবল হ'ব। অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত লাভ পদোন্নতি সকলো হ'ব। অৰ্থাৎ যিসকলে কৰ্কট ৰাশি। ঠিক তেনেকৈ আপোনাৰ যদি সিংহ ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো পদোন্নতি যোগ থাকে, কৰ্মস্থান পোৱাৰ যোগ থাকে। সাধাৰণতে বহুতে নিবনুৱা হৈ যদি যিসকলে আছে বৰ্তমান তেওঁলোকৰ সেই নিবনুৱা সমস্যা দূৰ হোৱাৰ এটা সময় আহে। গতিকে এই সময়খিনি তেওঁলোকৰ কাৰণে প্ৰফিটেবল, অৰ্থাৎ লাভ হয়। পিতৃৰ স্বাস্থ্যও ভাল হ'ব, অৰ্থাৎ মাতৃৰ স্বাস্থ্যও ভাল হ'ব। এইখিনি সময়ত তেওঁলোকৰ কাৰণে ভাল সময়। ঠিক তেনেকৈ আপোনাৰ যদি মকৰ ৰাশি হয়, মকৰ ৰাশি যিসকলৰ মকৰ ৰাশিৰ ব্যক্তি, তো তেওঁলোকৰ ক্ষেত্ৰত এইখিনি সময় ভাল হ'ব। পঢ়া শুনাৰ দিশটো তেওঁলোকৰ কাৰণে ভাল। তেওঁলোকে বিদেশত যাম বুলি ভাবিছে তেনেহ'লে এইখিনি সময় তেওঁলোকৰ কাৰণে ভাল। বিশেষকৈ এডুকেশ্যন ক্ষেত্ৰত যদি যাম বুলি ভাবিছে তেনেকুৱা ক্ষেত্ৰত লাভ হ'ব। আৰু যদি নতুনকৈ যি প্ৰতিষ্ঠানত এডমিশ্যন লৈছে সেই প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আপোনাৰ বা সেই ক্ষেত্ৰত আপোনাৰ এডুকেশ্যন ছিষ্টেমটো আপোনাৰ উন্নত হোৱাৰ যোগ মুকলি কৰে। বা যিসকলে পঢ়িম বুলি ইমান দিনে ৰৈ আছিলে কোনো এটা নিৰ্দিষ্ট বিষয়, তেওঁলোকৰ ক্ষেত্ৰতো এইটো সময় লাভ হ'ব, কাৰণ তেওঁলোকে সেই বিষয়ে পঢ়িব পৰাকৈ যোগ মুকলি হৈছে। গতিকে এইকেইটা ৰাশিৰ কাৰণে লাভৱান হ'ব। এই ৰাশিকেইটাই আপোনাক লাভ দিব। আৰু যিসকলৰ ৰাশি ইয়াত উল্লেখ কৰা নাই, তো তেওঁলোকৰ ক্ষেত্ৰত কি হ'ল, কিছুসকলৰ কাৰণে বেয়া, কিছুসকলৰ কাৰণে অৰ্থাৎ নৰম, তেওঁলোকৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকে। কিন্তু মই উল্লেখ কৰি এই ৰাশিকেইটা আপুনি মন কৰিব। প্ৰথম কথাটো মিথুন ৰাশি, যিসকলৰ তুলা ৰাশি আৰু যিসকলৰ ধনু ৰাশি, এই ৰাশিকেইটাৰ ব্যক্তিসকলে কিছু অলপ মন কৰিব যে তেওঁলোকৰ ক্ষেত্ৰত অলপ সমস্যা বৃদ্ধি পাব পাৰে। আৰু এই সময়খিনিত আপুনি গণেশ মন্দিৰ দৰ্শন কৰিব। প্ৰত্যেক বুধবাৰে আপুনি গণেশজীক দুৰ্বৰী বন অৰ্পণ কৰিব আৰু ওম গণ গণপতি নমঃ মন্ত্ৰষাৰ আপুনি জপ কৰিবলৈ নাপাহৰিব। আৰু এই মন্ত্ৰষাৰ আৰু এই উপায়ে আপোনাৰ বুধ গ্ৰহৰ সমস্যাসমূহ দূৰ কৰিব আৰু আপোনাক লাভৱান কৰিব। ধন্যবাদ।